নাবাৰ্ডৰ ফালৰ পৰা নতুনকৈ ওলাইছে 102টা এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছাম ইউটিউব চেনেলটোলৈ। আৰু আজি পোষ্টকেইটা ওলাইছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট চমুকৈ NABARD নাবাৰ্ডৰ ফালৰ পৰা। আৰু এই পদকেইটা আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 15 আগষ্ট 2024লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ ধৰি দিছে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড A কাৰণে ওলাইছে 102টা পোষ্ট আৰু ইয়াৰ আপোনালোকৰ 102টা পোষ্ট আৰু ছেকেণ্ড আপোনালোকৰ ইয়াত ধৰি দিছে জেনেৰেলৰ কাৰণে আছে 50টা পোষ্ট আৰু কেৰেক্টাৰ একাউণ্টেণ্টছৰ কাৰণে আছে 4টা আৰু ফাইনেন্সৰ কাৰণে আছে 7টা, কম্পিউটাৰ ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আছে 16টা আৰু এগ্ৰিকালচাৰৰ কাৰণে আছে 2টা আৰু এনিমেল হাজবেণ্ডেৰীৰ কাৰণে আছে 2টা, ফিচাৰিজ কাৰণে আছে 1টা, ফুড প্ৰচেছিঙৰ কাৰণে আছে আপোনালোকৰ 1টা আৰু ফৰেষ্টাৰীৰ কাৰণে আছে 2টা, প্লেণ্টিনেশ্যন এণ্ড হৰিকালচাৰৰ কাৰণে আছে 1টা, ইনফৰমেশ্যনৰ কাৰণে আছে 1টা, ডেভেলপমেণ্ট মেনেজমেণ্টৰ কাৰণে আছে 3টা, ষ্টেটিষ্টিক্সৰ কাৰণে আছে 2টা, চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে আছে 3টা আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আছে 1টা আৰু এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং ছায়েন্সৰ কাৰণে আছে 2টা আৰু হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্টৰ কাৰণে আছে 2টা পোষ্ট। আৰু এই পোষ্টকেইটা আপোনালোকৰ দৰমহাটো থাকিব প্ৰায় কমে পে স্কেলটো প্ৰত্যেককেইটা পদৰে আপোনালোকৰ বেলেগ বেলেগ। প্ৰথমটো আছে 44,500ৰ পৰা আপোনালোকৰ আৰু 2 নম্বৰটো হৈছে 54,500 আৰু 3 নম্বৰটো হৈছে 74,450 টকা আৰু আপোনালোকৰ 4 নম্বৰ যোনটো আপোনালোকৰ ইয়েৰ আছে তাত আছে আপোনালোকৰ 85,850 টকা আৰু তাৰ পিছৰ যোনটো আপোনালোকৰ আছে সেইটোত আছে 89,150 টকা দৰমহা আপোনালোকৰ মাহিলী। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰাৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকৰ প্ৰথমটো এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ইয়াৰ আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰি দিছে আপোনালোকৰ SC ST PWD সকলৰ দিছে 55। তাৰপিছত বাকী আপোনালোকৰ যোনসকল জেনেৰেল বা OBC হয় তেওঁলোকৰ থাকিব লাগিব 60% আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ আছে। আপোনালোকৰ গোটেইকেইটা পদৰে অনলাইন আবেদন বৰ্তমান হৈ আছে আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 15 আগষ্ট 2024। 15 আগষ্টলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়সৰ ক্ষেত্ৰত ইয়াত ধৰি দিছে 21ৰ পৰা 30 বছৰলৈকে, যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব, PWD হ'লে 10 বছৰ বেছি হ'লেও পাৰিব। আৰু যদি আপোনালোকৰ আবেদন কৰিব বিচাৰে ইয়াৰ আবেদনৰ মাচুলটো ধৰি দিছে SC ST PWD সকলৰ কাৰণে 150 টকা, আদাৰ্ছ যদি আপোনালোক OBC জেনেৰেল সকলে দিব লাগিব 850 টকা আৰু যদি আপোনালোকে ষ্টাফৰ হয় তেতিয়া তেওঁলোকে আবেদনৰ ফিজ দিব নালাগে। আৰু আবেদন কৰিবলৈ ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত 27 জুলাইৰ পৰা বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ আছে আৰু 27 জুলাইৰ পৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 15 আগষ্ট।